হয় হয় কি ক'ব এতিয়া খিলঞ্জয়ৰ প্ৰতি ভাবুকি আহি পৰিছে? একদম উপায় নাই। আমাৰ এনেকুৱা হৈছে, আমি ধৰক ৰাতি যদি ডিউটিও কৰোঁ, ডিউটি কৰাওঁতেও মানুহৰ শুই থকাতে আহি পেলাই আমাক অন্য কৰা এটা প্ৰভিজন লয়। মানুহবিলাক হাৰি পালি তেওঁলোক আঁতৰি যায়, যাক আমি ধৰিব পৰা নাই। যি নহওক, এই মহিবিলাক এনেকুৱা কৰি গেলি খেতিক গেলি খেতিক যাবই, ৰিজাৰ্ভতে খেতি কৰা গৈছে, তাতে আৰু খেতিক নাযাব নেকি? যাবই। সেই মাটিবিলাকত খেতি কৰা মানুহকেইজনে মহিখিনি গৈছে, তেওঁলোকে মহি দুটা বান্ধি থৈ বা খোৱাৰত দি, গভৰ্ণমেণ্টৰ খোৱাৰ আছে তাতে দিলেও আমাৰ বেয়া নহয়, আমি তৎক্ষণাত পালোঁ। নে এনেকৈ হত্যা কৰি পেলাই অন্য কৰা দেশ আমাৰ ইয়াতে নাছিল। হাজো চাৰ্কেলত আজি হ'ল, দৰং ডিষ্ট্ৰিক্টৰ দৰে হ'ল আমাৰ হাজো চাৰ্কেলত আজি গৰুও হত্যা কৰিব, মানুহো হত্যা কৰিব, ম'হো হত্যা কৰিব। আমি কি কৰি তাতে গৰীব দুখীয়া মানুহবিলাকে চলি থাকিম? আমাৰতো উপায় নাই। আমাৰ ল'ৰা ছোৱালীৰ চাকৰি নাই, বাকৰি নাই। আমি ম'হ গৰুকেইটাৰ কাৰণে তাতে, মোৰ 80 বছৰ বয়স, মই তাৰ পৰা এৰা দিব পৰা নাই। গতিকে আমি এতিয়া উপেৰিয়ালা ছাৰকো জনাইছোঁ, আমাৰ যি মুখ্যমন্ত্ৰী আছে তেখেতকো জনাইছোঁ। গতিকে জনোৱাৰ ওপৰত এতিয়া আমাক জেগাখিনি মুকল কৰি দিলি আমি আৰু এইখিনিতো সন্তুষ্ট হ'ম বুলি এটা আশা। মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? আহ্বান মানে সেইখিনি আমাক মুকল কৰি দিব লাগে, কিবা কৰি পেলাই যিখিনি আমাৰ গেজিং ৰিজাৰ্ভখিনি মুক্ত কৰি দিলে আমাৰ সেইটোৱে শান্তি। এনেকুৱা হ'লেতো আপোনালোকৰ বাবে ভাবুকি আহি পৰিছে? একদম পূৰা ভাবুকি। কি কৰি চলিব? চলিব পৰা আমাৰ ৰাস্তা নাই আৰু এতিয়া। গভৰ্ণমেণ্টে যদি আমাৰ ৰাস্তাটো নলয়, তেতিয়া আমাৰ ৰাস্তা নাই আৰু। এইখিনি হ'ল দকনীয়া, গৰু ম'হৰ চৰণীয়া ঠাই দকনীয়া। কিমান বছৰ ধৰি আপুনি তাত? মই বহু বছৰ হ'ল। মই কমিটিখনৰ লগত লিপ্ত হ'বৰে মোৰ 45 বছৰ হ'ল। আপোনাৰ ঘৰ? মোৰ ঘৰ হাইদা বুজিছে। মোৰ নামটো পৰমা পাটোৱাৰী। মৈ এটা, দুটা মৈ এই ৰিজাৰ্ভৰ মাটিতে খেতি কৰিছিল। তাতে যাওঁতে ইয়াতে এটা ঘাঁহে কাৰণে পেলাই থৈছে আৰু এটা মানে পাৱাই নাই। এইটো বা কি কৰিল, খালাই নেকি? কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছে? হয়। কিমান ম'হ আছে তাতে? তাতে ম'হ বহুত আছে। এই গোপালকসকল কিমান আছে তাতে? বহুত মানুহ আছে তাতে, 60-70 জন মানুহ আছে গোপালক। কোন ঠাইত হৈছে? এইটো আমাৰ দকনীয়া গেজিং ৰিজাৰ্ভত। কেই নম্বৰ? 1 নম্বৰত হৈছে। এতিয়া থানাত আহিছে? আমি এতিয়া থানাত এজাহাৰ কৰিছোঁ। দুৰ্বৃত্ত তদন্ত হোৱাটো বিচাৰিছে? উচিত তদন্ত হোৱাটো বিচাৰিছোঁ। আগে পিছে হৈছিলে নেকি এনেকুৱা? আগে পিছেও হৈছে এনেকুৱা। যোৱা নিশা তাৰমানে পুৱতি নিশা আমাৰ দুৰ্বৃত্তই এটা মৈ ডাৱৰে হওক বা কোঠাৰে হওক কাটি কিনে এনেই পেলাই থৈছে। পেলাই থৈছে। তাৰপিছত এই দুটা গৈছিলে, এটা পোৱাই নাই বৰ্তমান। এটা পাইছোঁ, সৰু পোৱালি এটা, মানে 1.5 বছৰমান হ'ব, সেইটো পোৱা নাই বৰ্তমান। আগে পিছে এনে দুষ্কৃতি কাৰ্য হৈ থাকে? আগে পিছে হয়, মানুহকো বহুত ভয় ভাবুকি দিয়ে, কিন্তু তথাপিও চলি আছিল। কিন্তু আজি এইটো ঘটনা হৈছে। প্ৰশাসনক জনোৱা নাছিলে? প্ৰশাসনক জনাইছিলোঁ যদিও এনেকুৱা হোৱা নাছিল যে কাটি পেলাই থ'ব। আজি পেলাই থোৱাৰ কাৰণে আমি আহিছোঁ, আহি প্ৰশাসনক জনাইছোঁ, এজাহাৰ দিলোঁ আমি ৰামদিয়া আৰক্ষী চকীত। কিমান তাতে গোপালক মহপালক আছে? আমি এতিয়া বৰ্তমান 150-200 ঘৰমান আছোঁ, কিন্তু ম'হ 3000 মান আছে, গৰুও 2000-2500 মান। সংকট নামি আহি পৰিছে? বহুত সংকট নামি আহি আছে। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে আমাৰ ৰিজাৰ্ভখন সোনকালে তাৰমানে বেদখল মুক্ত কৰি আমাক অলপ সুৰক্ষাৰ ব্যৱস্থা কৰি দিছে। হয়, গতিকে প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ দিনতে হোৱা ৰিজাৰ্ভখন আজিৰ মুখ্যমন্ত্ৰী যিখিনি পদক্ষেপ হাতত লৈছে শলাগ ল'বলগীয়া। গতিকে তেখেতে আমাৰ হাজো অঞ্চলৰ দকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰতি যাতে অলপ নজৰ দিয়ে। এইটো দকনীয়া গ্ৰেজিং ৰিজাৰ্ভ হাজো চাৰ্কলত।